দেৰগাঁও আঞ্চলিক নামকীৰ্তন আৰু শংকৰী কলাকৃষ্টি বিকাশ সমিতিৰ সোণালী জয়ন্তী আৰু 150তম পালনামভাগী দেৰগাঁও কমাৰগাঁও নামঘৰত ইংৰাজী 29 জানুৱাৰী তাৰিখৰ পৰা 4 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ 1 ফেব্ৰুৱাৰী তাৰিখে সফলভাৱে সমাপ্তি পৰে। উক্ত অনুষ্ঠানৰ তৃতীয় দিনৰ কাৰ্যসূচীত বিয়লি গণেশ চন্দ্ৰ হাজৰিকাৰ সন্মানত উৎসৰ্গিত তথা পালনামৰ ইতিহাস আৰু উত্তৰ পুৰুষৰ হাতত ইয়াৰ প্ৰাসংগিকতা বিষয়ৰ এখনি ধৰ্মালোচনী সভা অনুষ্ঠিত হৈ যায়। দেৰগাঁও কমলদৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক চণ্ডীচৰণ গোস্বামীৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাত দেৰগাঁও আঞ্চলিক নামকীৰ্তন ইতিহাসৰ তথ্য সম্বলিত আৰু বিভিন্ন জনবৈষ্ণৱ প্ৰাণ ব্যক্তিৰ নামকীৰ্তন ভাগি লৈ অৱদান সোঁৱৰি ভক্তিৰ গুঞ্জন নামৰ এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয়। দেৰগাঁও আঞ্চলিক নামকীৰ্তন সমিতি সৌজন্যত এই কমাৰগাঁও নামঘৰত 51 সংখ্যক পালনাম ভাগি আজি সোণালী জয়ন্তী হিচাপে ইংৰাজী 29, 30, 31 জানুৱাৰী লগতে 1 ফেব্ৰুৱাৰীত আমি অনুষ্ঠিত কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰি আজি 3 দিন আমাৰ মাজত যি কাৰ্যসূচী আছিল কাৰ্যসূচীসমূহ আমি নিয়াৰিকৈ চলাই গৈছোঁ। আৰম্ভণিৰ পৰা প্ৰথম দিনা হৈছে ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ, বিভিন্ন প্ৰকাৰ নাম, বিভিন্ন গায়কসকলৰ নাম, দীঘা নাম আৰু কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ বৰগীত, লোকগীত ইত্যাদি অনুষ্ঠান আমি পাতি আহিছোঁ। সন্ধিয়া আমাৰ বিভিন্ন অনুষ্ঠানৰ ডেকা গাভৰুসকলে আহি দিহা নাম পৰিৱেশন কৰে। এটা উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি কৰিছে। নামঘৰত ভিৰ দি বাট নোপোৱা হৈছে। সাধাৰণতে যথেষ্ট দেখা যায় বহুতো মানুহৰ ইয়াত সমাগম ঘটিছে। আজি আমাৰ আছিলে এখনি ধৰ্মালোচনী সভা। এই ধৰ্মালোচনী সভাখনি অনুষ্ঠিত কৰা হৈছিলে আমাৰ পালনামৰ প্ৰাসংগিকতাৰ ওপৰত। গতিকে ইতিমধ্যে আমাৰ কেইবাজনো বিশিষ্ট ব্যক্তিক আমি আমন্ত্ৰণ কৰি আনিছিলোঁ। ডক্টৰ চণ্ডীচৰণ গোস্বামী, তেখেত আছিল আমাৰ সঞ্চালক। উদ্বোধকত আছিলে ডাক্টৰ পংকজ কুমাৰ ভূঞা, সহযোগী অধ্যাপক জয়গগৈ কলেজ খুমটাই, আৰু আমাৰ দুগ্ধ গোস্বামী আছিলে আলোচক। গতিকে তেখেতসকলে আমাৰ আজি দিনটো অতি সুন্দৰকৈ পৰিচালনা কৰিছে। আৰম্ভণিতে ডক্টৰ পংকজ ভূঞাই উদ্বোধনী ভাষণত এনেধৰণে ৰাইজক মোহিত কৰিছিল। সকলোৱে নিস্তব্ধভাৱে ভাষণ শুনি আছিল। পৰ্যায়ক্ৰমে আমাৰ সেই অনুষ্ঠানত আৰম্ভণিতে আমাৰ শ্ৰীমতী উপাসনাৰ পৰা এটি বৰগীতেৰে অনুষ্ঠানটি আটক ধুনীয়া কৰিছিল। পৰিৱেশটো অতি জীপাল কৰি উঠাইছিল। আমি বৰ আনন্দিত হৈছিলোঁ। লগতে আমাৰ দুগ্ধ গোস্বামীদেৱে যি ভাষণ প্ৰদান কৰিছিল আমাৰ পালনামৰ প্ৰাসংগিকতাৰ ওপৰত আৰু উত্তৰ প্ৰজন্মৰ হাতত দিয়া প্ৰাসংগিকতা ইত্যাদি ওপৰত যি ভাষণ প্ৰদান কৰিলে সঁচাকৈ বৰ ভাল লাগিলে। আৰু লগে লগে আমাৰ সঞ্চালক মহোদয়েও যথেষ্ট তেখেতৰ সাৰুৱা ভাষণ প্ৰদান কৰিলে। আৰু সেই সময়তে আমাৰ এটা আঞ্চলিক নামকীৰ্তন সমিতিয়ে আমি বিভিন্ন গাঁৱত এটা অনুষ্ঠান আৰম্ভ কৰিছিলোঁ, দিহা নামৰ প্ৰতিযোগিতা। সেই দিহা নামৰ প্ৰতিযোগিতা আৰম্ভ কৰিছিলোঁ আমি মাছকটা গাঁও নামঘৰত যোৱা ইংৰাজী 25 তাৰিখে। আৰু সেই মৰ্মে আজি ইয়াত বঁটা বিতৰণী অনুষ্ঠান হৈছিল। সেই বঁটা বিতৰণীত আমাৰ বিভিন্নজনে দান বৰঙণি আগবাঢ়িছিল। আমি আজি সেইসকলকো আমি সন্মান জনাইছোঁ আৰু সেইসকলক আমি শ্ৰদ্ধা কৰিছোঁ। আৰু অনাগত দিনবিলাকত আমাৰ দেৰগাঁও আঞ্চলিক নামকীৰ্তন ভাগি যাতে সুকলমে পৰিচালনা কৰাত সহায় কৰে তাৰ কাৰণে তেখেতসকলৰ ওচৰত আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। লগতে আজি ৰাতিলৈ আমাৰ এটা অতি আকৰ্ষণীয় অনুষ্ঠান আছে। সেই দিহাৰ সম্ৰাট যতীন বৰা তেখেত আহিব যোৰহাটৰ পৰা। তেখেতে 8:15 বজাত আহি এই কমাৰগাঁও নামঘৰত দিহা নাম পৰিৱেশন কৰিব। তাৰ কাৰণে সদৌতিকে আমি এই অনুষ্ঠানত উপস্থিত থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু যাতে আমাৰ অনুষ্ঠানসমূহ সকলো দিশতে উন্নতি হয়, সকলো দিশতে সকলো ধৰণে ৰাইজক সহায় সহযোগ কৰে তাৰ কামনা কৰিছোঁ। আৰু ইতিমধ্যে আহি আমি কালিলৈ 1 তাৰিখত আমাৰ মহাপালনাম। এই মহাপালনামত আমি অমিয় মহন্ত নামৰ এজন নামাচাৰ্যক আমি আমন্ত্ৰণ কৰি আনিছোঁ। লগতে তেখেতৰ লগত পালৰ প্ৰায় 10-15জন ভকতো আহিব। এতিয়া পালনামৰ এটা বৰ বাতাবৰণ সৃষ্টি কৰিব বুলি ভাবিছোঁ। আৰু ভক্তপ্ৰাণ ৰাইজ সকলোৱে যাতে ইয়াত সহায় সহযোগ কৰি আমাৰ পালনাম ভাগি সাফল্যমণ্ডিত কৰে তাৰ কাৰণে আমি কমিটিৰ তৰফৰ পৰা কামনা কৰিছোঁ। আপোনালোকক জনাব খুজিছোঁ আমাৰ এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰাইছে। স্মৃতিগ্ৰন্থখন হৈছে ভক্তি গুঞ্জন। এই ভক্তি গুঞ্জনক সম্পাদনা কৰিছিলে আমাৰ কল্পনা দত্ত বৰা বাইদেৱে, আৰু সভাপতি আছিল আমাৰ বয়োজ্যেষ্ঠ ব্যক্তি সুৰেন্দ্ৰ কুমাৰ দত্ত, আৰু আমি আছিলোঁ আৱ্যৰ্থনা সমিতিৰ সভাপতি। সেই হিচাপে আমি স্মৃতিগ্ৰন্থখনি ৰাইজৰ হাতত আমি
দাঙি ধৰিছোঁ। আমি ভাবিছোঁ এখন আমি সফল স্মৃতিগ্ৰন্থ আমি প্ৰকাশ কৰাৰ মানস কৰিছোঁ আৰু ৰাইজে বা পাঠকসকলে এই পুথিখনি গ্ৰহণ কৰিব বুলি আমি আশা কৰিছোঁ। স্মৃতিগ্ৰন্থখনিৰ সম্পাদনা কৰা বিশিষ্ট লেখিকা কল্পনা দত্ত বৰাই আৰু গ্ৰন্থখনি উন্মোচন কৰে গোলাঘাট সাহিত্য সভাৰ সভানেত্ৰী তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী বন্তি বৰাই। সভাত উপস্থিত থকা অন্যান্য বিশিষ্ট ব্যক্তিসকল হ'ল উদ্বোধক জয়া গগৈ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ পংকজ ভূঞা, আলোচক শংকৰী সংস্কৃতি গৱেষক তথা চিনাতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক দুগ্ধচন্দ্ৰ গোস্বামী আদিয়ে। উক্ত সভাতে উক্ত নামকীৰ্তন সমিতিৰ উদ্যোগত গত 25 জানুৱাৰী তাৰিখে মাছকটা গাঁও নামঘৰত অনুষ্ঠিত হৈ যোৱা মহিলা দিহানাম প্ৰতিযোগিতাৰ প্ৰথম বিজয়ী মুৰুলী দিহানাম দল, বঙালগাঁও দ্বিতীয় বিজয়ী মুৰুলী দিহানামৰ দল, বৃন্দাবন নগৰ তৃতীয় বিজয়ী মাছকটা গাঁও দিহানাম দল, চতুৰ্থ বিজয়ী বুঢ়াগাঁও দিহানাম দল আৰু শ্ৰেষ্ঠ নাগাৰাবাদক মুৰুলী দিহানামৰ দল, বঙালগাঁও শ্ৰেষ্ঠ নামতী মুৰুলী দিহানামৰ দল, বৃন্দাবন নগৰক নগদ ধন আৰু মানপত্ৰৰে পুৰস্কৃত কৰা হয়। সন্ধ্যাবেলাত অন্যান্য ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচীৰ লগতে বিশেষ আকৰ্ষণ দিহাগুৰু, দিহাকণ্ঠ, দিহাসিদ্ধু, সত্ৰীয়া সিদ্ধু, সত্ৰীয়া সংস্কৃতিৰ সাধক যোৰহাটৰ যতীন বৰাৰ দিহানাম পৰিৱেশনেৰে উপস্থিতি সকলোকে হৰিনামৰ ৰসত বুৰ যোৱায়। কৃষ্ণ এই অনুষ্ঠানভাগ আমি আমাৰ কমাৰ গাঁৱৰ নামঘৰত পাতিবৰ বাবে দেৰগাঁও আঞ্চলিক নাম কীৰ্তন সমিতিক আমি অনুৰোধ কৰিছিলোঁ আমাক ইয়াত স্থান দিবৰ বাবে। আমাৰ অনুৰোধ ৰক্ষা কৰি দেৰগাঁও আঞ্চলিক নাম কীৰ্তন সমিতিয়ে এই পালনাম ভাগৰ এই সোণালী জয়ন্তী বৰ্ষৰ নামভাগ আমাৰ কমাৰগাঁও নামঘৰত পাতিবৰ বাবে তেওঁলোকে অনুমতি প্ৰদান কৰিলে। সেই উদ্দেশ্যে আমি এমাহ ধৰি এই পালনাম ভাগ সুচাৰুৰূপে পালন কৰিবৰ বাবে বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰি সুচাৰুৰূপে ইতিমধ্যে আমাৰ এই জানুৱাৰী মাহৰ 29, 30, 31 আৰু 1 ফেব্ৰুৱাৰী তাৰিখে আমাৰ পালন কৰাৰ সিদ্ধান্ত ল'লোঁ। ইতিমধ্যে আমাৰ 29, 30 আৰু 31 তাৰিখৰ সমুদায় কাৰ্যসূচী সফলভাৱে সমাপন হৈছে। আমাৰ শংকৰদেৱৰ সৃষ্টিৰাজি আমাৰ ইয়াত প্ৰদৰ্শন কৰা হ'ল। লগতে আজি এখন ধৰ্ম আলোচনী সভা হ'ল। তাত আমাৰ শ্ৰদ্ধাৰ ডক্টৰ পংকজ ভূঞা ছাৰ, দুগ্ধ গোস্বামী ছাৰ, চণ্ডীচৰণ গোস্বামী ছাৰে অংশগ্ৰহণ কৰিলে আৰু বিভিন্ন আমাৰ এই 33খন গাঁৱৰ গোপিনীসকল, যুৱক যুৱতীসকলে নেগেৰা নাম, দিহানাম, লোকগীত, বৰগীত আদি পৰিৱেশন কৰিলে। সঁচাকৈয়ে আমাৰ কমাৰ গাঁৱৰ এই নামঘৰ ভাগ এইকেইদিনত দ্বিতীয় বৈকুণ্ঠপুৰীত সৃষ্টি হৈছে। আমি এই 33খন গাঁৱৰ ভকত বৈষ্ণৱক আদৰ আপ্যায়ন কৰিবলৈ পাই অতিকে আনন্দিত হৈছোঁ। আমাৰ এই 3 দিনৰ কাৰ্যসূচী আমি সফল হৈছে বুলি ভাবিছোঁ, যিহেতু আমাৰ ভক্তমান ৰাইজে আমাক শলাগ লৈছে। আৰু অহা কালিলৈ 1 ফেব্ৰুৱাৰী তাৰিখে আমাৰ শেষৰ দিনৰ কাৰ্যসূচী আছে। সেই কাৰ্যসূচীত আমাৰ পুৱাৰ ভাগত পালনাম অনুষ্ঠিত হ'ব আৰু নিশালৈ নৃসিংহ যাত্ৰা নামৰ এখন ভাওনা আমাৰ ইয়াত প্ৰদৰ্শন কৰা হ'ব। আমি ভাবিছোঁ কাইলৈ দিনটো আমাৰ সফলভাৱে আমি ৰূপায়ণ কৰিব পাৰিম আৰু আমি এই আমাৰ অভ্যৰ্থনা সমিতি হওক বা আমাৰ উদ্যোক্তাসকল, গাঁওবাসী সকলো ৰাইজলৈ আমাৰ নামঘৰ পৰিচালনা সমিতিৰ সম্পাদক হিচাপে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু কালিলৈ দিনটোৰ বাবেও তেওঁলোকে যোৱা দিনকেইটাত যিদৰে আমাক সহায় সহযোগ কৰিলে, কাইলৈ দিনটোৰ বাবে সহায় সহযোগ কৰিবলৈ মই আন্তৰিকভাৱে ধন্যবাদ আশা প্ৰকাশ কৰিছোঁ আৰু সকলোকে পুনৰবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শেষৰ দিনা কাৰ্যসূচীত দিনৰ ভাগত পালনাম আৰু ৰাতিলৈ বিশেষ আকৰ্ষণ মুৰলীমোহন নাট্য গোষ্ঠীৰ সজ্জনত নৃসিংহ অৱতাৰ ভাওনাভাগী পৰিৱেশন কৰা হয়। উক্ত 4 দিনীয়া কাৰ্যসূচীত 33খন গাঁৱৰ ৰাইজে তথা দেৰগাঁওবাসী ৰাইজে উপস্থিত থাকি দিহামৰ্ষ সহায় সহযোগিতা আগবঢ়াই হীৰক জয়ন্তী আৰু পালনামভাগী সাফল্যমণ্ডিত কৰাত উদ্যোক্তাসকলে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। দেৰগাঁও আঞ্চলিক নাম কীৰ্তন আৰু শংকৰী কলাকৃষ্টি বিকাশ সমিতিৰ সভাপতি বুবুল ৰায়ে উপস্থিত সকলোকে আন্তৰিক শুভেচ্ছা তথা ধন্যবাদ জ্ঞাপন কৰে আৰু আগলৈও এনেদৰে সহায় সহযোগিতা কামনা কৰে। লগতে ভৱিষ্যতে এই পালনামভাগীৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰতিযোগিতা, লোকগীত, বৰগীত, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে খোল প্ৰসংগ, ধৰ্মীয় বিষয় ৰচনা, কৃষ্ণ নৃত্য, সত্ৰীয়া নৃত্য, চিত্ৰাংকন প্ৰতিযোগিতা, বক্তৃতা প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হ'ব বুলি সভাপতিগৰাকীয়ে ব্যক্ত কৰে। মই আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, কাৰণ আমাৰ ইমান কষ্টৰ মাজত আহি পেলাই আমাৰ এই অনুষ্ঠানত সহযোগিতা কৰাৰ বাবে
প্ৰকৃততে আমাৰ কমাৰগাঁওখনতে দ্বিতীয় বৈকুণ্ঠ পৰিলে আমাৰ ৰূপান্তৰিত হৈছে। আমাৰ প্ৰায় 170 গৃহস্থী আমাৰ কমাৰগাঁৱত আছে আৰু 170 ঘৰ গৃহস্থী আমাৰ সম্পূৰ্ণ এই অনুষ্ঠানত সহযোগিতা কৰিছে। আমি গাঁও পৰিচালনা সমিতিৰ সভাপতি হিচাপে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই পৰিৱেশে আমাৰ যুৱচামৰ মাজত যে আধ্যাত্মিক এটা মনোভাৱৰ সৃষ্টি কৰে, তাৰ বাবে আমি সকলোকে আহ্বান জনাইছোঁ। তৃতীয়বাৰৰ বাবে এই অনুষ্ঠানটি আমাৰ গাঁৱত অনুষ্ঠিত হৈছে আৰু সকলোৰে সহায় সহযোগিতা আগবঢ়াইছে আৰু আমাৰ সকলো গৃহস্থীয়ে যিমান পাৰি তেওঁলোকৰ আন্তৰিকতে এই অনুষ্ঠানত ব্ৰতী হৈছে। সকলোকে আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভঁৰালীৰ ৰিপৰ্ট, নিউজ নাও।